ছোৱালীজনী অতি শীঘ্ৰে উদ্ধাৰ কৰি দিয়ক ল'ৰাজনক লৈ আহক ল'ৰাজনক উদ্ধাৰ কৰক ল'ৰাজনক লৈ আহক ছোৱালীজনীক উদ্ধাৰ কৰক নিশা কামৰূপৰ বৰম্বৈ ৰাজপথত এজাক পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ এগৰাকী 14 বছৰীয়া কিশোৰী সন্তানহীন হোৱা ঘটনাক লৈ এই প্ৰতিবাদ উল্লেখ্য হাজোৰ বৰম্বৈ এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰী যোৱা 21 তাৰিখে অইন দিনাৰ দৰে সিদিনাও আবেলি টিউচনলৈ গৈছিল কিন্তু ছাত্ৰীগৰাকী সময়ত ঘৰ আহি নোপোৱাত পৰিয়ালত লাগিল হোৱা বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰি ছোৱালীজনীৰ কোনো সংহত নোপোৱাত উপায়ন্তৰ হৈছে পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গ নিৰ্দিষ্ট হৈ থকা 14 বছৰীয়া ছাত্ৰীগৰাকী উদ্ধাৰৰ বাবে নিশা ৰাজপথলৈ ওলাই আহিল ওচৰ চুবুৰীয়া ৰাইজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰশাসনক কাটৰ অনুৰোধ দুৰ্ভগীয়া পিতৃ মাতৃৰ পৰিয়ালৰ লোকে বাগদা গাঁৱৰ বিকি দাস নামৰ এজন যুৱকে অপহৰণ কৰাৰ অভিযোগত হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ বিকি দাস নামৰ যুৱকজনক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান স্থানীয় ৰাইজৰ মই এজন স্থানীয় সচেতন নাগৰিক হিচাপে মোৰ ঘৰৰ ওচৰৰ সীমা ভাগি এজনী মুছলমানী ছোৱালী একেবাৰে নাবালিকা মই নিজে লৈ ডাঙৰ কৰা ছোৱালী এজনী যোৱা বুধবাৰে আবেলি টিউচনত যাম বুলি ওলাই গৈ এতিয়ালৈকে ছোৱালীজনী নিৰুদ্দেশ সেই সম্পৰ্কত আমি হাজো আৰক্ষী থানাত আমি এটা কেছ এটা দিওঁ কেছটোৰ লগতে আৰক্ষী প্ৰশাসনে আমাৰ লগত এটা দিন সহযোগ কৰি পেলাই বিচাৰ খোচাৰ কৰিলে কিন্তু তেওঁলোকক আমি বহুত অনুসন্ধান দিলোঁ ছোৱালীজনীৰ বান্ধৱীৰ বিষয়ে ছোৱালীজনী ক'ত কাৰ লগত কণ্টেক্ট কৰে ইমানখিনি দিয়াৰ পিছতো আমিও নিজে আজি 5টা দিন ৰাতি একাকাৰ কৰি আপোনালোকে দেখা পাইছে গোটা সমাজখন আছে আমি বিচাৰি আছোঁ কিন্তু এতিয়ালৈকে প্ৰশাসনে আমাক ছোৱালীজনী উদ্ধাৰ কৰি দিব পৰা নাই আমি জানিব পৰা মতে আমাৰ ওচৰৰে গাঁৱৰ এজন বিকি দাস নামৰ ল'ৰা এজনে ছোৱালীজনীক পলাই লৈ গৈছে কিন্তু দুৰ্ভাগ্যজনক এই যে ল'ৰাজনৰ ঘৰত এতিয়ালৈকে আমি যেতিয়াই পুলিচ প্ৰশাসন নহয় আমি নিজে বিচাৰি গৈছোঁ সচেতন নাগৰিক হিন্দু মুছলিম বুলি কোনো কথা নাই কিন্তু আমি এদিনো কিন্তু তেওঁলোকৰ গাৰ্জেনক আমি ঘৰত পোৱা নাই তলা লগোৱা হয়তো ইয়াতে কিবা এটা আমি সন্দেহৰ আমি কিবা এটা গোন্ধ পাইছোঁ এই সন্দেহটোৰ গোন্ধটো আমাক হাজো আৰক্ষী প্ৰশাসনে মাননীয় SP ডাঙৰীয়া মাননীয় DSP ডাঙৰীয়া মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াই উচিত তদন্ত কৰি আমাৰ এই নাবালিকা 14 বছৰীয়া ছোৱালীজনী অতি শীঘ্ৰে আমাক উদ্ধাৰ কৰি দিব লাগে আৰু এই যিটো এই অপকৰ্ম কৰিলে এই সৰু ছোৱালী এজনীক পলাই নিয়া বা কিডনেপ কৰা বা তেওঁৰ ওপৰত কিবা এটা অসাংগঠনিক কাম কৰা ইয়াৰ উচিত তদন্ত কৰি ল'ৰাজনক উচিত শাস্তি দিব লাগে নহ'লে আমি ইয়াতকৈ আৰু এই আমি হিন্দু মুছলিম একাকাৰ হৈ মনাগুচি বাক্তিয়া ৰাইজ লগ লাগি আমি ডাঙৰ প্ৰতিবাদ কৰিবলৈ অসম চৰকাৰক ওচৰত বাধ্য হ'ম প্ৰশাসনৰ ওচৰত বাধ্য হ'ম যদি আমি আমাৰ ছোৱালী উচিত সময়ত আমি যদি বিচৰা মতে তেওঁলোকে আমাক উভতাই দিব নোৱাৰে কাৰণ নাবালিকা ছোৱালী এজনী যাৰ কেছ হয়তো বৰ্তমান হিমন্ত বিশ্ব ডাঙৰীয়াই যিবিলাক দি থৈছে যে নাবালিকা বিবাহ এতিয়ালৈকে বন্ধ কৰিছে কিন্তু সেনেকুৱা আমাৰ নাবালিকা ছোৱালী আজি 5 দিন হ'ল আমি একেলগে ঘূৰি কোনো এজন মানুহ আমি সুখত থাকিব পৰা নাই কান্দোনৰ ৰোল হৈ গৈছে আমাৰ গাঁওখনত মই মাননীয় প্ৰশাসনক লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মাননীয় DSP ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যাতে আমাৰ ছোৱালীজনী অতি শীঘ্ৰে প্ৰশাসনে লগ লাগি আমাক উদ্ধাৰ কৰি দিয়ে আৰু এই বিকি দাস নামৰ এই কালপিতজনক কৰায়ত্ব কৰি উচিত শাস্তি দিয়ে আমি এইখিনি যদি আমাক চৰকাৰে সহায় কৰে আমি নথৈ আনন্দিত হ'ম হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট টাটা টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ
আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com